Hello friends, welcome back to my another vlog. আৰু আজি মোৰ এইটো 17 নম্বৰ ভিডিঅ' হ'ব। আৰু 17 নম্বৰ ভিডিঅ'ত আপোনালোকক আদৰ জনাইছোঁ। আৰু আজি মোৰ দৈনন্দিন জীৱনত যিবিলাক মই সৰু সৰু কাণ্ডবিলাক কৰোঁ সেইবিলাক আপোনালোকক মই দেখুৱাম। আৰু যদি ভাল লাগিব তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে ব্লগ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিম। ৰাতিপুৱা মোৰ কি হ'ল, বিচনাত শুই থাকোঁতে মই 4টা বজাত সাৰ পাইছিলোঁ। কিন্তু আকৌ এবাৰ শুলোঁ। শুই কিনে যেতিয়া মোৰ এলাৰ্ম বাজে 5:30 মানত, আৰু সেই এলাৰ্মটো বাজিলে মই তাক বন্ধ কৰিলোঁ, আকৌ শুলোঁ, আকৌ বন্ধ কৰিলোঁ, আকৌ শুলোঁ। আৰু এতিয়া মই শুই উঠিছোঁ। এতিয়া টাইমটো 7টা বাজিছে। এতিয়া মই শুই উঠিলোঁ আৰু মোক হাত ধুই কিনে এতিয়া মই চাহ খাই ল'ম। এনেকুৱা হৈ যায় কেতিয়াবা আছে তাৰ বেটি লগত, এইটো তাৰ বেটি হয় না? ৰাণী লাগে। ৰাণী হয় বোলে, আয়ানৰ ৰাণী হয় বোলে। এইটো কাপোৰ চাপোৰ পিন্ধা নাই, ইমান ঠাণ্ডা দিনতো কাপোৰ চাপোৰ কিনি দিয়া নাই একো। তাৰপাছত কেক লগত চাহ খাই ল'লোঁ। তাৰপাছত ভাত খাই কিনে ডিউটিলৈ ওলাই আহিলোঁ। আজি কম্পিউটাৰ চেণ্টাৰৰ যিটো ষ্টেণ্ড বৰ্ড, এইটো মই ইয়াত লগাই দিলোঁ। আৰু ইয়াৰ পৰা চাই কিনে এনেকৈ ষ্টুডেণ্টবিলাক আহিব পাৰিব চেণ্টাৰত। এইফালে অলপ দূৰ মানে গ'লে আমাৰ চেণ্টাৰটো পোৱা যায়। এইটোৱে হয় আমাৰ চেণ্টাৰটো। এইটো এটা ভাড়া ৰুম হয়, কিন্তু আমি এইটোৱে লৈছোঁ আৰু ইয়াকে আমি কম্পিউটাৰ চেণ্টাৰ হিচাপে ইউজ কৰি আছোঁ। এইটোৱে আমাৰ চেণ্টাৰটো। এতিয়া বৰ্তমান ষ্টুডেণ্ট অহা নাই। এতিয়া কি হ'ল, কলেজবিলাক বন্ধ দিছে আৰু ষ্টুডেণ্টবিলাক যিহেতু নিজৰ নিজৰ ঘৰলৈ গুচি গৈছে। যিবিলাক ষ্টুডেণ্ট অলপ দূৰৰ পৰা আহে আৰু ইয়াত ৰুম লৈ কিনে থাকে, তেনেকুৱা ষ্টুডেণ্টবিলাক এতিয়া ঘৰ গুচি গৈছে। সেইকাৰণে আমাৰ কম্পিউটাৰ চেণ্টাৰত এইকেইদিন অলপ খালী আছে। আৰু মেট্ৰিক এক্সাম দিয়াৰ পাছত যেনেকুৱা ভিৰ মাৰে একেবাৰে ক'বই নালাগে। এতিয়া আমাৰ একদম ষ্টুডেণ্ট খালী নাই, অলপো জেগা খালী নাথাকে। ষ্টুডেণ্ট নাই, সেইকাৰণে মই বাহিৰত যাম, অলপ দেৰি ৰ'দ লৈ ল'ম। ঠাণ্ডা লাগিছে, সেইকাৰণে অলপ দেৰি থাকিম। ষ্টুডেণ্টেই অহা নাই, ষ্টুডেণ্ট আহিলে আৰু ক্লাছ দেখাব লাগিব। তাৰপাছত ৰাতিপুৱাৰ প্ৰথম ক্লাছটো মই দেখাই লওঁ। তাৰপাছত যিবিলাক ষ্টুডেণ্টে মান্থলি ফিজ দিছে, সেইবিলাক ষ্টুডেণ্টৰ ৰেজিষ্টাৰ বহীত মই এণ্ট্ৰি কৰি দিছোঁ, যাতে পাছত সুবিধা হ'ব মোৰ। সেইকাৰণে মই ৰেজিষ্টাৰ বহীত এণ্ট্ৰি কৰি লওঁ। তাৰপাছত মোৰ ডিউটি ছুটি হোৱাৰ টাইম হৈ গৈছিলে, আৰু সেয়েহে মই স্কুটিটোক অলপ কাপোৰেৰে চফা কৰি লওঁ। যিহেতু ইয়াত গোটেই দিনটো থাকিলে মানে ধূলি হৈ যায়, সেইকাৰণে চফা কৰি ল'ম বুলি ভাবিলোঁ আৰু চফা কৰি দিছোঁ।
আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক কেনেকুৱা লাগিলে চাই কিনে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজি ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে পুনৰ লগ পোৱাৰ আশাৰে বাই বাই এণ্ড মে গড ব্লেছ ইউ অল।